নমস্কাৰ কৃষক বন্ধুসকল, মোৰ কাঠফুলা খেতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে যে মোৰ কাঠফুলা খেতি কি ধৰণে কৰিছোঁ, এয়া চাব পাৰে। তো বন্ধুসকল, এইবোৰ হ'ল মোৰ ৱেষ্টাৰ্ণ মাছৰুম কাঠফুলা খেতি। আৰু দেখি আছে আপোনালোকে কি ধুনীয়াকৈ মই হেংগিং কৰি থৈছোঁ। তো বন্ধুসকল, মই অকল ৱেষ্টাৰ্ণ মাছৰুমহে খেতি কৰোঁ মাছৰুমৰ ক্ষেত্ৰত। আৰু মোৰ মাছৰুমবোৰ দৈনিক মাৰ্কেটলৈ পঠিয়াওঁ। তো মই আজিও পঠিয়াই দিছোঁ। তো বন্ধুসকল, আপোনালোকে জানে নিশ্চয় এই মাছৰুম ফাৰ্মিঙৰ বিষয়ে, আৰু বহুতো নাজানিব পাৰে। যি কি নহওক, এইটো বছৰৰ এইটোৰ ঠাণ্ডা ছিজনটো প্ৰায়ে যাওঁ যাওঁ হৈছেহি। যি কি নহওক, মোৰ এইটো ৰুমটো ছেকেণ্ডবাৰ সোমাইছোঁ। আগৰবাৰ মোৰ ধুনীয়া হৈছিলে, এতিয়াও মোৰ ভালেই হ'ব নিশ্চয়, কাৰণ হেংগিং কৰাৰ পিছত কি ধুনীয়াকৈ মাছৰুম ভেঁকুৰ, এই ভেঁকুৰবোৰ কি ধুনীয়াকৈ আহিছে। তো চাই থাকক বন্ধুসকল, যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাই ল'ব। আৰু ইয়াৰ পিছত ছেকেণ্ড ভিডিঅ'বোৰ আপোনালোকে কাঠফুলাত পানী কি ধৰণে দিয়ে আৰু কেনেকৈ বনাব লাগে, কি ধৰণে ৰাখিব লাগে, আপোনালোকে সম্পূৰ্ণ পদ্ধতি দেখি পাই থাকিব। আশা কৰোঁ বন্ধুসকল, আপোনালোকে পিছৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আপোনালোকক দেখাই গৈ থাকিব। আৰু প্ৰায়খন যিমানখন আমাৰ ঘৰত ফাৰ্ম আছে, প্ৰায় আমাৰ ঘৰৰ সকলোৱে মিলি আমি একেলগে চলাই যাওঁ ধুনীয়াকৈ। বন্ধুসকল, আপোনালোকে দেখিছে কি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব লাগে ইয়াক। আৰু ইয়াৰ কপাবোৰ 14-16 দিনৰ ভিতৰত খুলি দিব লাগে। আৰু তাৰপিছত প্ৰায়ে 26-28-30 দিনৰ লাফো ধুনীয়াকৈ ফুলিব ধৰে। লগতে সময়মতে পানী দি থাকিব লাগে। এইখিনিয়ে মোৰ ভিডিঅ'বোৰ চাই থাকিব, কি ধৰণে এই টেংকিত ধুনীয়াকৈ আমি সেইবোৰ তিয়াওঁ নিশ্চয় দেখুৱাম মই। তো এইখিনিয়ে আজি, বাকীখিনি পিছৰ ভিডিঅ'ত মই দেখুৱাম। চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব। এইটো মোৰ নতুন ৰুম, এইটো নতুন ৰুমত মই ধুনীয়াকৈ সোমাই আছোঁ এতিয়া। আজি সোমালোঁ, যোৱাকালিও সোমালোঁ মই ইয়াত, 2 দিন হ'ল আজিৰ লগত। অহাকালি সম্পূৰ্ণ হ'ব, কাৰণ আজি মোৰ পেকেটিং হৈ আছে ঘৰত। তো পেকেটিং কৰা সম্পূৰ্ণ হ'ব, সেই আজি সম্পূৰ্ণ হ'লে মই কালি ইয়াত আনি কিনে এইটো ৰুমটো সম্পূৰ্ণ কৰি দিম। এয়া চাব পাৰে ৰুমবোৰ কি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে, যেন কোনো একো বস্তু ইয়াত থাকিব নালাগে। ইয়াত মোৰ প্লাষ্টিক ৰছীৰ বাহিৰে, বাঁহৰ বাহিৰে একো নাই। তো এতিয়া